হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু এতিয়া সন্ধিয়া হৈছে, মোটামুটি 7টামান বাজিল আৰু এতিয়া মই মেকআপ কৰিবলৈ যাবলৈ ওলাইছোঁ। এয়া মেকআপ ট্ৰলি ফুল আদৰে মই লৈছোঁ আৰু এতিয়া কইনাক সজাবলৈ লৈছোঁ। আৰু এইটো হ'ল বিফৰ লুক আৰু এইটো হ'ল আফটাৰ লুক। যিহেতু মাজত ভিডিঅ' নবনালোঁ, গোটেইখিনি অকলে ময়ে চম্ভালিব লগা হয়। বেলেগ কোনো লগত নিয়া নহয়, অকলে মই মেকআপো কৰোঁ, গোটেইখিনি চাওঁ। আৰু কইনাৰ মুখখনত একদম পিম্পলছ আছিল, ডাৰ্ক চাৰ্কেলছ আছিল, গোটেইখিনি ভালকৈ হাইড কৰিবলৈ চেষ্টা কৰিছোঁ। মেকআপটো কেনেকুৱা হৈছে জনাবচোন। আৰু গলত মেকআপখিনি অলপ দেৰিকৈ দিম বুলি কৈছোঁ, ভাবিছোঁ আগতে হেয়াৰ ষ্টাইলটো কৰি লওঁ। আৰু এতিয়া হেয়াৰ ষ্টাইলটো কৰিবলৈ লৈছোঁ আৰু ভাবিছোঁ আজি অলপ চিম্পলকৈ হেয়াৰ ষ্টাইলটো দিম, কাৰণ আৰু বিয়া যিহেতু আজি আৰু বিয়াত ৰিহাখন থাকিব মূৰত, সেইকাৰণে ভাবিলোঁ অলপ চিম্পলকৈ দি দিওঁ। আৰু অহাকালি ৰিচিপশ্যন আছে আৰু এতিয়া মই হেয়াৰ ষ্টাইলটো কৰি আছোঁ। আৰু মাজতে এজনী ভণ্টি আহিছিল, ভাবিলোঁ তাইক অলপ ভিডিঅ' বনাব দিম, মোৰতো নিজৰ লোৱা নহয়। আৰু এতিয়া এয়া কমপ্লিট হ'ল কইনাৰ লুকটো। কইনাইতো নিজকে চাই মেকআপটো বহুত ভাল লগা বুলি কৈছে, আৰু আপোনালোকৰো কেনেকুৱা লাগিছে জনাব। আৰু মই যোৱাৰ সময়ত মই ৰিহাখনত দি দিলোঁ একেলগে, যিহেতু সিহঁতে অলপ দিগদাৰ পাব ৰিহাখন দিওঁতে, সেইকাৰণে ময়ে একেলগে দি দিলোঁ। আৰু অহাকালি ৰাতিপুৱাই আছে যিহেতু, এয়া মই এতিয়া আৰু ৰাতিপুৱা 9টা বজাতে ওলালোঁ। আৰু বৰষুণ আহি আছে বাহিৰত, এয়া মই ফুলখিনিও লৈ লৈছোঁ, যিহেতু ফুলখিনি মই এৰেঞ্জ কৰিছোঁ, মই লৈছোঁ ফুলখিনি দায়িত্বটো। আৰু এতিয়া আমি গৈ আছোঁ। আৰু এয়া বিয়াৰ ঘৰ আহি পালোঁ, মিষ্টাৰেট হৈ গ'ল মোক। আৰু বেছি দেৰি নকৰোঁ, প্ৰথমতে এটা পাৰ্টি মেকআপ আৰম্ভ কৰিম, যিহেতু পাৰ্টি মেকআপ আছে এটা। আৰু এয়া মেকআপ আৰু হেয়াৰ ষ্টাইলটো কমপ্লিট হৈ গ'ল। আৰু তেওঁ কৈছে যে কাপোৰযোৰ পিছত পিন্ধিব, যিহেতু মোৰ সোনকালে হৈ গ'ল মেকআপটো 10:30মান বজাতে। আৰু এয়া ৰেডি। কেনেকুৱা লাগিছে জনাব মেকআপটো। আৰু এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ কইনা, যিহেতু 12টা বজাৰ পৰা ৰিচিপশ্যন, সেইকাৰণে সোনকালে আৰম্ভ কৰি দিওঁ আৰু বেছি দেৰি নকৰাকৈ। এয়া কইনা বহি গ'ল মেকআপত, আৰু মেকআপ কৰাও হৈ গ'ল, যিহেতু মাজত মোৰ ভিডিঅ' বনোৱা নহয়, মই কৈছোঁৱেই আগতে। কইনাৰ হেয়াৰ ষ্টাইলটো আজি এনেদৰে দিলোঁ, কাৰণ অলপ কপালখনৰ চাইজটো সৰু, সেইকাৰণে মুখতকৈ, সেইকাৰণে অলপ উঠাকৈ দিছোঁ হেয়াৰ ষ্টাইলটো। আৰু এটা চিম্পল পাৰ্টি মেকআপ আছিল, এয়া ভণ্টিজনীক কৰিছিলোঁ, আৰু এয়া মাহীজনীক কৰিছিলোঁ যে, দুয়োজনীকে অলপমান ভিডিঅ'ত ৰাখি থ'লোঁ।